তিনিচুকীয়াত পানীত পৰিল ৯৮ কোটি চৰকাৰী ধন। উদ্বোধনৰ পূৰ্বেই ভাঙি চুৰমাৰ হ'ল চৰকাৰী প্ৰকল্প। কিন্তু প্ৰজেক্টটো ভালকে নকৰাৰ কাৰণে ওচৰৰ মানুহবিলাকৰ লগত অলপ ডিছকাছ কৰি কিনে কৰাহেঁতেন আজি এওঁলোকৰ এই অৱস্থাটো নহয়। তাৰপিছত ওপৰতে নাও এখন আছে, আপুনি চাব পৰি আছে, কেতিয়াবাই বনোৱা, সেইটো আধা মামৰে খালে যেন পাওঁ মই জানাততো 98 crore চামথিং, মই চিয়'ৰ নাজানো। সাত আঠ বছৰ পূৰ্বেই আৰম্ভ হৈছিল তিনিচুকীয়াৰ গুইজানত পানী যোগান প্ৰকল্পৰ কাম। শেষত কোটি কোটি টকাৰ এই চৰকাৰী প্ৰকল্প ভাঙি পৰিল ডিব্ৰু নৈত। অপচয় হ'ল ৯৮ কোটি চৰকাৰী ধন। ইয়াৰ বাবে দায়ী কোন? অন্যহাতে গুইজানবাসী আৰু সমাজসেৱীসকলৰ মতে এই গোটেই প্ৰকল্পটো চৰকাৰৰ ভুল পদক্ষেপ বুলি মন্তব্য কৰিছে। প্ৰতি বছৰ ডিব্ৰু নৈত গৰাখহনীয়া হয়, যি কথা সকলোৱে জানে। তেনে ক্ষেত্ৰত কাৰ লাভৰ বাবে এই অযুক্তিকৰ প্ৰকল্প নিৰ্মাণ কৰা হ'ল, সেয়া এটা ডাঙৰ প্ৰশ্ন। সৰুৰে পৰা থাকিছে এই প্ৰজেক্টটো মানুহে কিমান উপকৃত হ'ব, আৰু চৰকাৰে যি প্ৰজেক্ট বনাইছে এই প্ৰজেক্টটো কি এটা ইয়াৰ অৰ্থহীন বুলি প্ৰজেক্ট ভাবে নেকি? মানে এই গোটেই যেতিয়া প্ৰজেক্টটো বনোৱাৰ প্ৰথমতে ভুল হ'ল যে এই প্ৰজেক্টটো বনাওঁতে যে এই লোকেল যিখিনি মানুহ আছে, নৈপৰীয়া যিখিনি মানুহ তাৰ ওচৰে পাঁজৰে থাকে, এই মানুহখিনিৰ লগত অলপ ডিছকাছ এটা কৰিব লাগিছিল যে আমি ইয়াত এনেকৈ এটা প্ৰজেক্ট বনাম। তেতিয়া মানুহখিনি ক'লেহেঁতেন যে ইয়াৰ বহু অংশ নৈয়ে লৈ গ'ল, আৰু ইয়াত যদি কৰে আপুনি এইটো লৈ যাবগৈ। এইটোক নকৰি ৰাস্তাটো যদি বাওঁপাৰে কৰাহেঁতেন তেতিয়াও প্ৰজেক্টটো ধুনীয়া হ'লহেঁতেন। তাৰপিছত তেওঁলোকে যিবিলাক কাম কৰিলে অতদিনৰ পৰা, আজি প্ৰায় মই এইটো ৮-৯ বছৰ হৈ যাব লাগে মোৰ সম্ভৱ। তো এই ৮-৯ বছৰত এই প্ৰজেক্টটো ইমান দিন হ'ব থাকিব নালাগিছিল। তাৰপিছত ওপৰতে নাও এখন আছে, আপুনি চাব পৰি আছে, সেইটো কেতিয়াবাই বনোৱা, সেইটো আধা মামৰে খালে যেন পাওঁ মই মোৰ ডাউট। আৰু এতিয়া যিটো সিহঁতে পানীৰ কাৰণে হেৰি লৈ গৈছিলে, এটা চিৰি বনাই, যে সেইটো পানী বাঢ়িলে ওপৰত উঠি আহিব আৰু পানী বাঢ়িলে কমিলে সি তলত নামি যাব। কিন্তু এই নৈৰ যিখন কাৰেণ্ট, যি কাৰেণ্ট যেনেকুৱা স্ৰোত যিটো আহে, এই স্ৰোতটোত সেই হাকোটা লগাই বস্তুটো কেতিয়াও নাথাকে। ইমান স্পীডত ইয়াত পানীটো আহে। যেতিয়া পাহাৰৰ পৰা পানীটো নামি প্ৰথম স্পীডটো আমাৰ এই এৰিয়াটোৱে পায় ফাৰ্ষ্ট টাইম। এতিয়া আপোনালোকে এই নাওবিলাক দেখিছে নহয়, ইমান ডাঙৰ ডাঙৰ বিশাল নাওবিলাকক চিট নাও পট কৰি দিলে, পট নাও চিট কৰি দিলে, পলক আহি গ'ল, কিবা আহি গ'ল। তো সেইটো যেতিয়া লগাইছিলে আমি ভাবিছিলোঁ যে আমাৰ নাও কেতিয়াবা এক্সিডেণ্ট হ'ব। তেতিয়া গভৰ্ণমেণ্টৰ এটা প্ৰজেক্ট, আমি তাৰ এগেইনষ্টতো ক'ব নোৱাৰোঁ যে যিহেতু প্ৰজেক্টটো কৰোঁতে যে টাউনৰ মানুহে ভাল পানী পাব, সেইটোত কিন্তু গুইজানৰ মানুহ কোনো লাভ নাই। গুইজানৰ মানুহে আমি ইয়াৰ পানী নাপাওঁ, ইয়াৰ পানী টাউনৰ মানুহে পাব। কিন্তু ঠিক আছে, ন' প্ৰব্লেম, টাউনৰ মানুহে পাওক, টাউনতো বেলেগ মানুহ নহয়, আমাৰেই মানুহ হয়। তো এই গোটেই প্ৰজেক্টটো ধুনীয়াকৈ কৰাহেঁতেন এইটো এটা বহুত ভাল প্ৰজেক্ট হ'লহেঁতেন, আৰু মানুহে ভাল পানী পালেহেঁতেন। কিন্তু প্ৰজেক্টটো ভালকৈ নকৰাৰ কাৰণে ওচৰৰ মানুহবিলাকৰ লগত যদি অলপ ডিছকাছ কৰি কিনে কৰাহেঁতেন আজি এওঁলোকৰ এই অৱস্থাটো নহয়। মই জানাততো 98 crore চামথিং, মই চিয়'ৰ নাজানো, কাৰণ মই পেপাৰছ মই দেখা নাই। কিন্তু এনেই মই যিটো শুনি থাকোঁ, তেতিয়া মানে মানুহে 98 crore কথাটো কৈ থাকে।